অনাইলন্ত অনেক কমাৰ সুশিক্ষিত ওৱে ঘোষি মুখল কৰাইলা চূৰ্ণীকৃত ভসাইলা সাগৰে তাৰ গুণ্ডি যদু ৰাজে অৱশেষ লোহাক খেপিলা জলমাজে উগ্ৰসেনে লগে লগে কিছুমান কমাৰক মাতি আনিলে লোহাৰক আৰু তেওঁলোকক এই লোহাৰ মুখল টুকুৰা দিলে ঘঁহি 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 গুড়া কৰি পেলালে শেষত যি টুকুৰা মুখল বাছিল গৈ লোহাৰ টুকুৰা এখন পানীত পেলাই দিলে এতিয়া ডাঙৰ কথা হ'ল এই যি টুকুৰা লোহা পেলাই দিলে কি বস্তু বুলি সাগৰত থকা মাছ এটাই তাক গিলি পেলালে পেটলে গুচি গ'ল আনহাতে কিবা বস্তু বুলি তাক গিলিলেক মাছে তাকো জাল বাহনতে জালোৱা পাইলে পাছে মৎস্যৰ গৰ্ভত দেখি সেহি লোহা খানি হৰৰ আগত ব্যাধে বিন্ধিত লৈলা আনি লোহা টুকুৰা পেলাই দিলে মাছে খালে শেষৰ টুকুৰা আৰু সেই মাছটো এজন জালুৱাই পালে মাছটো কাটোতে পেটত সেই লোহাকণ দেখা পালে আৰু ব্যাধ এজনে এই লোহাকণ নিজৰ হৰৰ আগফালে কাঁড়ৰ আগফালে লগাই থলে নিমিত্তবিলাক কেনেকৈ বনে চাব ইয়াত এতিয়া কৈছে তাৰ পাছত সাগৰত পেলাইলা লোহাৰ গুণ্ডি যত চাপিল তীৰত সিটো ঢৌৰ আস্ফালত কাষৰত গাজিল মাদুৰী বন হৈ ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নৈ এই যে লোহাৰ গুৰিবিলাক পেলাই দিলে এইবিলাক সাগৰৰ পানীত গৈ সাগৰৰ কাষ পালেগৈ আৰু তাত মাদুৰী বন হৈ পেলাই হ'ল মাদুৰী বন হ'ল সব এটুকুৰা শেষৰ অৱশিষ্ট লোহাকণ মাছে খালে মাছক পালে জালুৱাই কাটি পেলাই সেই টুকুৰা পালে ব্যাধে নিজৰ হৰত লগাই থলে ইফালে দেৱৰো দেৱতা যিটো জগতৰ বাপ তাহানো আগতিটো কোনো ঋষি খাপ অন্তৰ্যামী ৰূপে আছে সবাকো ব্যাপী ব্যৰ্থ নকৰিলা ঋষি খাপক তথাপি ইয়াত কৈছে এতিয়া যিজন জগতৰ ঈশ্বৰ যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হয় যাৰ কটাক্ষত সমস্ত জীৱৰাশি পালন পোষণ হৈ আছে যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড সংহাৰ হয় সেইজন ঈশ্বৰৰ কাৰণে ঋষি সাপ একো ডাঙৰ কথা নহয় কিন্তু তেওঁ নিজেই ইচ্ছা কৰিছিল আৰু সেই কাৰণে ঋষি সাপ ব্যৰ্থ নকৰিলে ইয়াত কৈছে কথা শুনি হৰিশ কৰিলা যদু ৰাজ ঋষি সবে আশী সাধিলেক মোৰ কাজ বেশ্যাৰ কৰিলা কৰ্ম যেন কুল নাৰী হেন মনে মানি ৰংগে ৰহিলা মুৰাৰী ভগৱান কৃষ্ণই ভাবিলে মই যদুবংশ ধ্বংস কৰাৰ উপায় বিচাৰি আছিলোঁ আৰু ঋষিসকলে সাপ দি মোক সুবিধা কৰি দিলে যেনেকৈ বেশ্যাৰ কৰ্ম কোনোবা কুলৰ নাৰীয়ে ভাল ঘৰৰ যোনে আইসকলে যদি কোনোবাই কৰে ঠিক তেনেকুৱা এটা উদাহৰণ দিছে যে মই যিটো বিচাৰিছিলোঁ বিপ্ৰসকলৰ সাপৰ দ্বাৰা মোৰ কৰ্মটো অতি সহজ হৈ গ'ল ইয়াৰ পাছত অকণমান উপদেশ আছে বাপ বান্ধৱ আই মাতৃ সমস্ত গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি ধৰ্ম এটা প্ৰৱৰ্তন কৰিলেতো নহ'ব মানুহৰ মাজলৈ লৈ যাব লাগিব লৈ যোৱাৰ কাৰণে তেওঁ সাহিত্য আৰু সংস্কৃতিৰ আশ্ৰয় ল'লে সাহিত্যৰ ক্ষেত্ৰত তেওঁ কিছুমান মৌলিক সৃষ্টি কৰিলে আৰু কিছুমান অনুবাদ আৰু সংস্কৃতিৰ ক্ষেত্ৰত গীত মাত নৃত্য ভাওনা বিভিন্ন ধৰণৰ তেওঁ সৃষ্টি কৰিলে উদ্দেশ্য এক শৰণ হৰিনাম ধৰ্ম যাতে মানুহৰ মাজত বিলাই দিব পাৰে পণ্ডিতসকলৰ কাৰণে সংস্কৃততো তেওঁ গ্ৰন্থ ৰচনা কৰিলে ভক্তি ৰত্নাকৰৰ দৰে আৰু যিসকলে পঢ়িব শুনিব পাৰিছিল সেইসকলৰ কাৰণে বিভিন্ন শাস্ত্ৰৰ অনুবাদ আৰু মৌলিকভাৱেও তেওঁ ৰচনা কৰিলে এনেকৈ ৰচনা কৰাৰ এখন গ্ৰন্থ অনুবাদ কৰাৰ এখন হৈছে শ্ৰীমদ ভাগৱত
আগতে সংস্কৃতত আছিল আমাৰ সাধাৰণ মানুহে এই ভাগৱতৰ ৰস বা সোৱাদ পান কৰাৰ পৰা বঞ্চিত থাকিব লাগিছিল তীৰ্থক্ষেত্ৰত যিসকল ঋষিমুনি যিসকল জ্ঞানী থাকে তেওঁলোকেহে ইয়াৰ ওপৰত চৰ্চা কৰিছিল আৰু কাৰোবাৰ যদি ভাগৱতৰ বিষয়ে জানিবলৈ ইচ্ছা তেনে ক্ষেত্ৰসমূহত গৈ প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কৰিব লাগিছিল কাৰণ ভাগৱত সংস্কৃতত আছিল আৰু সংস্কৃত ভাষাটো সকলোৰে বোধগম্য নহয় গুৰুজনা অৱতৰিত হোৱাৰ পাছত তেওঁ এই অভাৱটো দেখিলে আৰু লগতে তেওঁ চিন্তা কৰিলে যে সকলো মানুহে যাতে নিজে অধ্যয়ন কৰিব পাৰে সকলোৱে যাতে নিজৰ মাৰ্গটো নিজে বিচাৰি পায় মনৰ যিমানবিলাক খুধুৱনি আছে জানাৰ সংশয় আছে এই সংশয়বিলাক যাতে তেওঁলোকে নিজে অধ্যয়ন কৰি ভাগৱতৰ মাজৰ পৰাই যাতে নিজৰ জীৱনটো উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে তেওঁ ভাগৱতৰ অনুবাদ কৰিলে 12টা স্কন্ধৰ অৱশ্যে গুৰুজনাই 12টা স্কন্ধ নিজে কৰা নাই প্ৰথম দ্বিতীয় তৃতীয়ৰ অনাদি পাতন ষষ্ঠৰ অজামিল উপাখ্যান অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন দশমৰ আদি চোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ এয়া গুৰুজনাই নিজে অনুবাদ কৰিছে গুৰুজনাই অনুবাদ কৰোঁতে তেওঁ 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ হকে দি গৈছিল গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা এই 173টা উপদেশ আমি আমাৰ দ্বিতীয়খন গ্ৰন্থত সংকলিত কৰিছিলোঁ আৰু নাম দিলোঁ কহে গুৰু শংকৰ য'ত গুৰুজনাই জনকল্যাণৰ হকে আমাৰ বাবে দিয়া উপদেশসমূহ আছে আৰু লগতে তাৰ ভাঙনি কৰি দিয়া আছে প্ৰত্যেকটো পদৰ তাৰ এটা কপি আমি আপোনালোকৰ নিমাইজনৰ বাবে লৈ আহিছোঁ আমি অনুৰোধ কৰিম আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক যাতে কৃতাৰ্থ কৰে তাৰ পাছত অকণমান উপদেশ আছে বাপকেইজনে সুন্দৰভাৱে পাঠ কৰিব আৰু উপদেশখিনি আমি অকণমান আলোচনা কৰাৰ পাছত কিছু সময় ৰেষ্টৰ কাৰণে যাম সন্ধিয়া পুনৰ আপোনালোকক লগ পাম আমি অনুৰোধ কৰিম তাৰ আগত কোনোবা এজন আহক আৰু আহি আমাৰ পৰা এই গ্ৰন্থভাগ যাতে গ্ৰহণ কৰে কৃষ্ণ ক্ষণেকে মিলানত সুখ ক্ষণেকে বিপাক এৰামে দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা হিতু গৃহবাস সামাই নৰগুণ লেখা মাছাহুত ধন জন যেন চাই জৰি পুত পৰিবাৰ হবে সপোনৰ হৰি এৰা মাৰথে নৰতনু নকৰা বিফল হতত কৃষ্ণৰ চিন্তা চৰণ কমল সংসাৰৰ যতনেব গুৰু বন্ধুজন যেবে হবে মিলি কৰে অনেক যতন তথাপি জানিবা নপাৰিবে সাধি বাক হৰি ভকতিৰ লক্ষ ভাগৰু ভাগক ৰাম
কৃষ্ণে পৰম বন্ধু কৃষ্ণে ইষ্ট দেৱ নাহি উপদেশ দাতা কৃষ্ণ বিনে কেৱ জানিয়া কৃষ্ণ তলয়ো হতৰে হৰণ কেতিখনে মিলৈ আখি দুৰ্ঘুৰ মৰণ এতিক্ষণে কালে উৰু আইবে ঘৰ বাৰী ঢাচলি বাজু আৰে যেন দুই হাত জাৰি হেন জানি যতনে দে জিয়ান কাম অন্ত কচাৰু কদাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ পদে কৈছে শুনা সভা সদ সব কৃষ্ণৰ চেষ্টাক ক্ষণেকে মিলান্ত সুখ ক্ষণেকে বিপাক দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা ইটো গৃহ বা সামান্যৰ কোন লেখা দ্বাৰকাবাসী যি কৃষ্ণৰ একান্ত ভকত তেওঁলোকৰো এনেকুৱা গতি আৰু যিবিলাক আমি কৃষ্ণৰ বিমুখ আমাৰ কি গতি হ'ব আপোনালোকে কেতিয়াবা ভাবি চাইছেনে আমি জীৱনত পোৱা দুখ আৰু সুখৰ মূল কাৰণ কি ইয়াৰ কেইবাটাও কাৰণ আমাৰ সুখ দুখৰ কাৰণ মূল চাৰিটা বুলি ভকতসকলে ক'ব বিচাৰে 25% নিৰ্ভৰ কৰিছে আমাৰ প্ৰাৰব্ধ আমি অকণমান আগত কৈছিলোঁ কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে নাহি কচ্চিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে আমি অনবৰত কাম কৰি আছো আপুনি শুই থাকোঁতেও এটা কাম চলি আছে আমি খাই আছো হেতু কৰ্ম বহি আছো হেতু কৰ্ম শুই আছো হেতু কৰ্ম ঈশ্বৰক আৰাধনা কৰিছো হেতু কৰ্ম ঈশ্বৰৰ বিমুখ হৈছো হেতু কৰ্ম আমি যিয়ে কৰ্ম নকৰো কিয় ইয়াৰ তিনি ধৰণৰ ফল আমাৰ জীৱনলৈ আহে অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনম প্ৰত্যনাতু সৈন্যচিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন মানুহৰ জীৱনলৈ তিনি ধৰণৰ ফল আহে কৰ্মৰ যদি মোক অৰ্পণ নকৰাকে কৰে প্ৰথম অভ্যাস কৰক আপোনালোকে যি কৰে ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰি কৰক ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে বিছনাৰ পৰা জাপ মাৰি কেতিয়াও নানামিব 1 মিনিট সময় বিছনাত বহক আৰু সেইখন সময়ত ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰি কওক হে প্ৰভু নাৰায়ণ আজিৰ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ তাৰ পাছত আপুনি নামক কৰবালে যাবলৈ ওলাইছে হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ মাত্ৰ মনেৰে আপুনি কিবা খাবলৈ লৈছে হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ ভগৱানে অৰ্জুনক কৈছে অহম বৈশ্যানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চমন্যম চতুৰ্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই সমস্ত জীৱৰ উদৰত জঠৰগ্নি হিচাপে প্ৰতিটো মুহূৰ্তত আছো আৰু তেওঁলোকে যি ভোজন কৰে এই অন্ন মই হজম কৰোঁ জঠৰগ্নি হিচাপে আমি যি অন্ন গ্ৰহণ কৰোঁ সেয়া ভগৱানে ইয়াত হজম কৰে গতিকে আপুনি প্ৰভু ভগৱন্তক অৰ্পণ কৰিব যি খায় খালি এটা কথা মনত ৰাখিব আপুনি গ্ৰহণ কৰা খাদ্যভাগ ঈশ্বৰক অৰ্পণ কৰিবা বিধৰ প্ৰসাদৰ দ্বাৰা যোগ্য হয় নে নহয় এনেকুৱা আহাৰ অৰ্পণ কৰক যি ভাগ আপুনি অৰ্পণ কৰিব পৰা বিধৰ হয়
আৰু আটাইতকৈ ডাঙৰ কথা ৰাতি শোৱাৰ সময়ত কাল সিৰহানে হে খায়া তু কিউ সোয়ে নিচিন্ত মূৰৰ খিতানত মৃত্যু থিয় হৈ আছে তই নিশ্চিন্ত মনে কেনেকৈ খোৱাৰ প্ৰাক মুহূৰ্তটো 1 মিনিট বহক আৰু সেইকণ সময়ত ঈশ্বৰক প্ৰাৰ্থনা কৰি কওক হে প্ৰভু নাৰায়ণ ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ কোনো গ্যাৰেণ্টি দিব নোৱাৰে আপোনাৰ চকু মুদাৰ পাছত টোপনি অহাৰ পাছত পিছদিনাৰ সূৰ্য উদয় আপুনি চাব পাৰিবনে নাই এইটো গ্যাৰেণ্টি কাৰো হাতত নাই মোৰ ডাঙৰজন ভিনদেউ ৰাতি শুই আছে কিতাপ এখন পঢ়ি আছিলে হয়তো বুকুতে আছে ৰাতিপুৱা উঠা নাই বাইদেৱে ভাবিছে শুই আছে ৰাতি চাগে বেছিলৈ সময়লৈকে পঢ়িছে উঠোৱা নাই ছোৱালীজনীও আহি মাজতে ধেমালি কৰি গ'ল দেউতা ইমান দেৰি খোৱা নাই উঠা নাই 9টামান বাজি গ'ল উঠা নাই আৰু তেতিয়া যেতিয়া আঠুৱা চঠুৱা দাঙি চালে দেখিছে বছ সব হাত ভৰি টান হৈ গ'ল ৰাতি শুই থাকোঁতে শেষ কাৰ কেনেকৈ মৃত্যু আহে আমি গম নাপাওঁ কোনো গ্যাৰেণ্টি নাই আপুনি ৰাতি শুই থকাৰ পাছত 5 দিনা ৰাতিপুৱা আপুনি সূৰ্য উদয় চাব পাৰিবনে নাই কোনো গ্যাৰেণ্টি নাই সেইকাৰণে খোৱাৰ সময়ত প্ৰাক মুহূৰ্তত এবাৰ ভগৱানৰ নাম লৈ শুৱক ভগৱানে কৈছে গীতাত অন্তকালে চ মামেবম স্মৰণ মুক্ত্বা কলেবৰম ইয় প্ৰয়াতি স মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ যদি শৰীৰ ত্যাগ কৰিলে এজনে মুখ পাব ইয়াত কোনো সংশয় নাই আৰু আপুনি খোৱাৰ সময় কোনো আমাৰ কাৰণে হ'ব পাৰে অন্তকাল শেষ সময় সেইকাৰণে যিহেতু আমি নাজানো ঈশ্বৰৰ নাম লৈ শুৱক আমি যিমান কৰ্ম কৰিছোঁ যদি ঈশ্বৰক অৰ্পণ নকৰাকে কৰোঁ তেতিয়াহ'লে তাৰ 3 ধৰণৰ কৰ্মফল আমি ভোগ কৰিব লাগে অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভাল বেয়া আৰু ভাল বেয়াৰ মিশ্ৰণ যিমান কোটি কোটি বাৰ জন্ম ললো তাৰ ফলবিলাক এখন একাউণ্টত জমা হৈ আছে সঞ্চিত কৰ্ম এটা শৰীৰ নষ্ট হোৱাৰ পাছত আমাৰ হিন্দু ধৰ্মৰ যিটো বিশ্বাস পুনৰ জন্ম লৈ আপুনি যিটো শৰীৰ পাব তাত কি ভোগ কৰিব তাৰ কাৰণে সঞ্চিত কৰ্মৰ পৰা এটা অংশ আনিব লাগে এইটো কয় প্ৰাৰব্ধ যদি আপোনাৰ কেৱল পুণ্য আহিল আপুনি দেৱৰ শৰীৰ পালে স্বৰ্গত গ'ল কেতিয়ালৈকে থাকিব তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চীনে পুইনে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা হে অৰ্জুন স্বৰ্গত এটা জীৱ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তাৰ পুণ্য আছে পুণ্য ক্ষয় ভইলে পুনু নৰকত মজয় আৰু যদি পাপ আহে তেতিয়ালে অধোজনী কীট পতংগ পোক পৰুৱা জীৱ জন্তু এয়া অধোজনী আৰু পাপ পুণ্যৰ মিশ্ৰণ পালে আমি মানুহৰ শৰীৰ পাওঁ শত কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ বহুত কোটি জন্মৰ পুণ্যৰ ফলত আমি এটো শৰীৰ পাইছোঁ কেৱল মানুহৰ শৰীৰত ভক্তি দিছে আপুনি ভক্তিৰ দ্বাৰা আপোনাৰ জীৱন সফল কৰিব পাৰে সঞ্চিত কৰ্ম নাশ কৰিব পাৰে যাতে আৰু আহিবলগীয়া নহয় যেতিয়ালৈকে সঞ্চিত কৰ্ম থাকিব তেতিয়ালৈকে জীৱ পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু এই সংসাৰ চক্ৰত ঘূৰিব লাগিব সুখ দুখৰ 25% কাৰণ হৈছে প্ৰাৰব্ধ যিটো আমি লৈ আহিছোঁ তাত কিমান পুণ্য কিমান পাপ এই মিশ্ৰিত কৰ্মত যাৰ যেনেকুৱা সেইমতে আমি ভোগ কৰিব লাগে 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত মাতৃৰ ওপৰত সন্তান গৰ্ভত থকা সময়ত তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা আছিল আৰু মানসিক চিন্তাধাৰা কেনেকুৱা আছিল 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা ধৰণৰ জ্ঞান অৰ্জন কৰিছিল আৰু তেওঁ কি ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভত থকা শিশুটোৱে পায় তাৰ উদাহৰণ প্ৰহ্লাদ তাৰ উদাহৰণ অভিমন্যু তাৰ উদাহৰণ অষ্টবক্ৰ ঋষি শাস্ত্ৰত বিভিন্ন পাব মাকৰ লগত
আপ্যায়নী নাৰীৰ লগত সন্তানটোৰ সংযোগ হৈ থাকে সেইকাৰণে মাকে যি খায় আনকি আপোনালোক জানি আচৰিত হ'ব 5 মাহলৈকে গৰ্ভত থকা সন্তানটোৰ ছাল নহয় চৰ্ম নাই মাকে যি গ্ৰহণ কৰে জ্বলা টেঙা আপ্যায়নী নাৰীৰ দ্বাৰা গৈ শৰীৰটোৰ গাত পৰে আৰু চিঞৰি উঠে বহু অপি ময়া দৃষ্টা ইউনি দাৰম পৃথক পৃথক গৰ্ভবাস মহা দুঃখ ত্ৰাহিমাম মধুসূদন হে মধুসূদন হে ভগৱান কৃষ্ণ তোমাৰ চৰণত শৰণ লৈছো বৰ কষ্ট পাইছো ইউটেৰাছে অকণমান গৰ্ভাশয়ত ভালকে হাত ভৰি মেলিব নোৱাৰে কোচমুচ খাই থাকিব লাগে তাকো প্ৰসৱৰ আগত কি হয় উল্টা কৰি দিয়ে মূৰটো তললে ভৰিকিটা ওপৰলে কিমান কষ্ট বিষ্টা মূত্ৰৰে গোটেই ঢাকি থাকে তাৰ মাজত কিমান কষ্ট পাবলগীয়া হয় মাকৰ যেনেকুৱা চিন্তা মাকৰ যেনেকুৱা খাদ্য অভ্যাস ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰে শিশুটোৰ ওপৰত 25% আইসকলৰ এই কাৰণে দিছে সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্তত ভাগৱতৰ তত্ত্ববিলাক বুজি লোৱাৰ কাৰণে চেষ্টা কৰিব লাগে আমি যদি 20 বছৰ 25 বছৰত বিয়া বাৰু কৰাই সন্তান জন্ম দিয়ে কামনা বাসনাত লিপ্ত হৈ সেইকাৰণে সুসন্তান পোৱাৰ পৰা বঞ্চিত হৈ থাকোঁ তত্ত্ববিলাক যদি বুজি লওঁ সকলো কথা আছে ভাগৱতত কেৱল অধ্যয়ন কৰক গ্ৰন্থ হিচাপে অধ্যয়ন কৰক কোনো নাপায় নোপায় একো নাই মই প্ৰায়ে কওঁ এজনী ছোৱালী যদি মাষ্টাৰ ডিগ্ৰী কৰি আছে আৰু তেওঁক যদি কীৰ্তনৰ দৰকাৰ হ'ল আছামিজ লিটাৰেচাৰ যদি তেওঁ লৈছে কীৰ্তনৰ পঢ়িবলগীয়া হ'ল ভাগৱত পঢ়িবলগীয়া হ'ল আৰু সেই সময়ত পৰীক্ষাৰ সময়ত তেওঁ যদি পেৰিয়ড হয় কি কৰিব তেতিয়াহ'লে পঢ়িবনে নাই গ্ৰন্থ হিচাপে পঢ়ক একো আপত্তি নাই কিতাপ হিচাপে পঢ়ক চৈতন্য কৰি ল'লে নীতি নিয়ম সকলো মানিবলগীয়া আজি ইয়াত আপোনালোকে চৈতন্য কৰিছে ইয়াত প্ৰপাৰ নীতি নিয়মৰ মাজেদি আহিছে কিন্তু ইয়ালেও সেইসকল আহিব পাৰিব যিসকলে নিজকে কায়িকভাৱে শুদ্ধ বুলি ভাবি আছে তেওঁলোকৰ কাৰণে কোনো মানা হ'ব নালাগে কোনো মানা নাই স্ত্ৰী শুদ্ৰে কৰে যদি আমাত ভকতি তাহাকো কহিবা ইটো জ্ঞান মহামতি গুৰুজনাই কীৰ্তনত লিখিছে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক উপদেশ দিছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ সকলোৰে অধিকাৰ আছে কেৱল বাপ সমস্তৰ নেকি সবৰে অধিকাৰ আছে আহিব পাৰে আইসকলে গৰ্ভৱতী অৱস্থাত যেনেকুৱা চিন্তা চৰ্চা কৰে যদি ভাল সংগ পাইছে যদি টিভি চিৰিয়েলৰ পৰা শাহু বোৱাৰী কাজিয়াবিলাক নাচায় যদি গিৰিয়েক ঘৈণীয়েকৰ সন্দেহীবিলাক যদি কিছুদিনৰ কাৰণে বাদ দিয়ে যদি ভকতৰ লগত ভাগৱতৰ অধ্যয়ন কৰে কীৰ্তন যদি পাঠ কৰে ভাল যদি আপোনালোকে কথাবিলাক জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰে তাৰ ৰিজাল্ট আপোনালোকে পিছত সন্তানটোত পাব এই সমস্ত আপোনাৰ দ্বাৰা সন্তানটোৱে গ্ৰহণ কৰিছে গতিকে এটলিষ্ট সেইকেইটা দিনটো কষ্ট কৰক সন্তানটোৰ কাৰণে বাপ সমস্তৰ ওপৰত নিৰ্ভৰ কৰিছে 25% সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত তেওঁৰ মানসিক স্থিতি কেনেকুৱা জীৱই আহি অন্নৰ দ্বাৰা তেওঁৰ মনত প্ৰৱেশ কৰে আৰু তাৰ পাছত তেজৰ দ্বাৰা তেওঁৰ বীৰ্যত আৰু পাছত পত্নীৰ গৰ্ভত যায় গতিকে মানসিক স্থিতি কেনেকুৱা আছিল পুৰুষজনৰ তাৰ ওপৰত নিৰ্ভৰ কৰিছে 25% এটা সন্তান জন্ম হোৱাৰ পাছত 75% আৰু সলনি কৰিব পৰা কোনো উপায় নাই কিন্তু তথাপিও আমাৰ হাতত 25% থাকে মোৰ যদি প্ৰাৰব্ধ বেয়া হৈ যায় মোৰ মায়ে যদি ভাল কথা চিন্তা নকৰিলে মোৰ দেউতায়ো যদি ভাল কথা চিন্তা নকৰিলে 25% তথাপিও আমাৰ হাতত থাকে আমি বৰ্তমান কি কৰিছো এই বৰ্তমান সময়ৰ কৰ্মখিনিক ভাগৱতে কৈছে শাস্ত্ৰত কৈছে ভৱিষ্যৎ কৰ্ম ক্ৰিয়ামান কৰ্ম এই কৰ্মখিনি যদি শুদ্ধ হয় কৃষ্ণত যদি একান্ত শৰণ হয় আৰু ভকতৰ সংগত যদি তেওঁৰ লীলাসমূহ নিয়মিতভাৱে শ্ৰৱণ কীৰ্তন কৰে অন্তৰ যদি পবিত্ৰ কৰে সমস্ত জীৱৰ প্ৰতি যদি প্ৰেম ভাৱ হয় বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে এই সত্যটো যদি আমি উপলব্ধি কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱানে কৈছে যিমানেই বেয়া নহওক কিয়
আপোনাৰ গুৰুৰ কৃপাত প্ৰভু ভগৱন্তৰ দয়াত এই জন্মতে সঞ্চিত কৰ্ম ধ্বংস কৰিব পাৰিব আৰু পৰম মুক্তি লাভ কৰি যাব পাৰিব পুনৰবাৰ আপুনি আহিবলগীয়া নহয় সেইকাৰণে আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিছে সুখ দুখ ইয়াত কৈছে দ্বাৰকাবাসীৰ ভৈল কেন দুখ দেখা ইটো গৃহ বা সামান্যৰ কোন লেখা আশা সুত ধন জন যেন চাইৰ জৰি পুত্ৰ পৰিবাৰ হবে সপোনৰ খৰি আৰু অৰ্থে নৰতনু নকৰা বিফল সততে কৃষ্ণৰ চিন্তা চৰণ কমল যিবিলাকৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি দিছো এইবিলাক সব অস্থায়ী কোনো চিৰস্থায়ী নাই য'ত আমি সুখ বিচাৰিছো যিটোৰ মাজেদি আমি কওঁ যে মই মোৰ ছোৱালীজনীক একে প্ৰাণতকৈ অধিক ভাল পাওঁ মিছা মই মোক ভাল পাওঁ মই মোৰ ল'ৰাটোক অতি ভাল পাওঁ মোৰ জীৱ হেতু মোৰ প্ৰাণ হেতু ভুল মই মোক ভাল পাওঁ আৰু মোৰ অৰ্থে ল'ৰাটোৱে কাম কৰি আছে কাৰণে তাক মই ভাল পাইছো যিদিনাই মোৰ অমতত কাম কৰিব সেইদিনা এখন সমাজত তেজপুত্ৰ কৰি দিয়া ৰেকৰ্ডো বহুত আছে লগে লগে কোৰ্টত গৈ লিখি দিয়ে এটো মই আজিৰ পৰা মৃত বুলি ঘোষণা কৰিলো মোৰ সন্তান নহয় কিয় কালিলৈকে তোমাৰ সন্তান আছিল তোমাৰ প্ৰাণ আছিল তোমাৰ জীৱ আছিল কি হ'ল ও হঠাৎ তোমাৰ কথা নমনা হ'ল তাৰ মানে ভাল কাক পাওঁ নিজক আমি স্বাৰ্থপৰ চব নিজক ভাল পাওঁ মোৰ অৰ্থে বাকীবিলাকে কাম কৰক মই যেনেকে ভাল পাওঁ তেনেকে বাকীবিলাক চলক সমাজত সেইটোৱে পৰিয়ালত সেইটোৱে দেশত সেইটোৱে মই যিটো ভাল পাইছো সেইটোৱে শুদ্ধ সত্য আৰু বাকীবিলাক মোৰ মতে চলক নচলিলে খেলি মেলি নচলিলে কাজিয়া সমাজত যিমানবিলাক খেলি মেলি লাগিছে কিহৰ কাৰণে এজনে ভাবে যে মই কোৱাটোৱে শুদ্ধ সত্য মোৰ মতে চলক আৰু আনজনে কৈছে নহয় আপোনাৰ মতে কিয় চলিম মোৰ মতে মই চলিম ইয়াৰ কাৰণেতো সংবিধান দিছে আৰু আমাক দিছে শাস্ত্ৰ অৰ্জুনক কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণমতে কাৰ্য ব্যৱস্থিত জ্ঞাত শাস্ত্ৰ বিধান উক্তম কৰ্ম কৰ্তুমি হৰহসি হস্তাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত এটাই প্ৰমাণ হ'ব এটো হৈছে শাস্ত্ৰ শাস্ত্ৰ প্ৰমাণ শাস্ত্ৰ কি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বাকি আমি যাৰ অৰ্থে কৰি আছো যত যিমান আছে এইবিলাক সব মিছা যদি আত্মা আৰু আহিব যদি নালাগে বুলি ভাবে উপায় এটাই দিছে গীতাত 700 শ্লোক আছে 700 শ্লোকত প্ৰথমতে অৰ্জুনৰ মনৰ সংশয় নিৰাকৰণৰ কাৰণে বিভিন্ন উপদেশ দি গৈছে সিদ্ধান্ত দিছে শেষত সৰ্বগুহ্যতমম ভূয় শ্রীনুমে পরমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো তোক কওঁ শুন কি ক'লে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ সব বাদ দি কেৱল মোৰ ওচৰত আহা আৰু আমি ধন ধান পুত্ৰ পৰিবাৰ বিভিন্ন ধৰণৰ কামত লাগি আছো এইবিলাক সব কি বুলি কৈছে পুত্ৰ পৰিবাৰ সপোনৰ খৰি বুলি কৈছে আৰু অৰ্থে নৰতনু নকৰা বিফল সততে কৃষ্ণৰ চিন্তা চৰণ কমল কাৰণ সেইজনে আমাৰ প্ৰাণৰ বান্ধৱ সংসাৰৰ যত দেৱ গুৰু বন্ধুজন যেবে সবে মিলি কৰে অনেক যতন তথাপি জানিবা নপাৰিবে সাধিবাক হৰি ভকতিৰ লক্ষ্য ভাগৰ ভাগক যোনে যিমানেই বেলেগ চেষ্টা নকৰক কিয় হৰি ভক্তিৰ লক্ষ্য ভাগৰ এভাগো কৰিব নোৱাৰে বিশেষকৈ কলি যুগত কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত 12:51 ভাগৱত দ্বাদশ স্কন্ধ 3 অধ্যায় 51 নম্বৰ শ্লোক ভাগৱতত লিখিছে দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ অন্ত্যজাতি পাতকিও কলি তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে কেৱল কীৰ্তন কেৱল হৰিৰ ভক্তি তাৰ বাহিৰে গতি নাই